হেল্ল' গাইজ, আমি গৈ আছোঁ ছিকিম। এয়া আমি অসমৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ ট্ৰেইনেৰে। এনেকৈ আমি ট্ৰেইনেৰে এতিয়া যাম শিলিগুৰি, নিউ জলপাইগুৰি ষ্টেচনত। তাৰ পৰা আমি টাটা চুমু ল'লোঁ। টাটা চুমুত এয়া গৈ আছোঁ পাহাৰীয়া ৰাস্তাৰে। এনেকৈ লাহে লাহে গৈ গৈ পাহাৰীয়া ৰাস্তা, পাহাৰৰ ছাইডৰ নাজাৰা চাই চাই আমি গৈ আছোঁ। আপোনালোকক দেখাম, এয়া চাওক ছাইডৰ ভিউ কি ধুনীয়া হয়। ইমান ধুনীয়া পাহাৰ, লেক, পানী বৈ আছে। তাতে আমি অলপমান টাইম ৰখিলোঁ। ৰখি কেনে তাৰপিছত আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। এনেকৈ লাহে 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 গৈ গৈ আমি ৰাস্তাত চাই চাই গৈ আছোঁ। এনেকৈ গৈ গৈ আমি লাষ্টত গেংটক পালোঁ। গেংটকত গৈ আমি হেৰি কৰিলোঁ, হোটেলত গ'লোঁ। হোটেলত গৈ ৰেষ্ট লৈ পিছত আমি MG মাৰ্গত ওলাই আহিলোঁ। MG মাৰ্গৰ কথা আমি বহুত শুনিছোঁ আগতে, বহুত ধুনীয়া হয়। আপোনাৰ কোৰিয়ান টাইপ হয়, নৰ্থ কোৰিয়া, ছাউথ কোৰিয়া তেনেকুৱা টাইপৰ ষ্ট্ৰাকচাৰবোৰ। আপোনালোকে চাব পাৰে, এয়া ইণ্ডিয়াৰ পতাকা লাগি আছে। বহুতকেইটা পতাকা লাগি আছে তাতে। ল'ৰা ছোৱালী খেলি আছে, বহুত মানুহ। বিভিন্ন জেগাৰ ইণ্ডিয়াৰ বিভিন্ন জেগাৰ মানুহ আহি তাতে বহি থাকে। আৰু ছিজনৰ টাইমততো ক'বই নালাগে, তেতিয়া বহুত মানুহ হয়। এতিয়া চাওক, সেয়া মই আৰু মোৰ লগৰটো আমিতো তেনেকৈ ৰখি আছোঁ। তাতে বহি বহি মানুহ চাই আছোঁ, ভিডিঅ' বনালোঁ। এনেকৈ গ'ল আৰু তাতে আমি বহুত টাইম MG মাৰ্টত, MG ৰোড, তাতে বহুত টাইম আমি ৰখিলোঁ। তাৰপিছত আমি অকণমান তললৈ নামি গ'লোঁ। এয়া চাব পাৰে, তাৰ পৰা নাজাৰা এনেকুৱা হয়। পিছত তাতে ফুটব্ৰিজ আছে, ফুটব্ৰিজেৰে আমি খোজকাঢ়ি গ'লোঁ। খোজকাঢ়ি গৈ গৈ তাতে এটা মল আছে, আপোনালোকক দেখাম বাৰু। এয়া আপোনালোকে ক্লাউড চাওক, বেক চাইডৰ পাহাৰ দেখাই নাযায় ক্লাউডৰ কাৰণে। কিমান ওপৰত আছে, কি আছে। এইটো ফুটব্ৰিজটো। আমি এনেকৈ খোজকাঢ়ি কাঢ়ি গৈ আছোঁ আৰু এই মলটোলৈকে যাম। ৱাইট চাইড বুলি এটা মল আছে, বহুত ধুনীয়া হয়। ইমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ, ভিউ ইমান ধুনীয়া তাৰ, কি ক'ব। পূৰা গাৰ্ডেন আছে, আপোনালোকক দেখাম বাৰু আগত। এনেকৈ আমি গৈ আছোঁ আৰু ভিডিঅ' বনাই বনাই গৈ আছোঁ, ব্লগ কৰি আছোঁ আমি তাতে। এইটো ব্ৰিজেৰে উঠি গৈ কেনে ইয়াত আপোনালোকে চাব পাৰে, লগত এইটো মছজিদ আছে। এইটো মল হয়, তাতে চিনেমা হল আছে, চব আছে। মেকডনাল্ডছ আছে, CCD আছে, ভিতৰত পেণ্টালুনছ আছে। বহুত ধুনীয়া হয় আৰু কি ধুনীয়া চাওকচোন গাৰ্ডেন। এইটো হ'ল ফ্ৰণ্ট ছাইড, আৰু ছাইডত এনেকুৱা প্ৰত্যেকটো ষ্ট'ৰৰ পৰা প্ৰত্যেকটো ফ্ল'ৰৰ পৰা আছে, ষ্টেয়াৰ দিয়া আছে তললৈকে নামাৰ কাৰণে, উঠাৰ কাৰণে বাহিৰৰ ছাইডেদি। আৰু ভিতৰৰ পৰাতো লিফ্ট আছেই, এস্কেলেটৰো আছে। এইটো দুৰ্গা পূজাৰ টাইম আছিলে, আমি দুৰ্গা পূজাৰ টাইমত গৈছিলোঁ। তাতে চাওক, মূৰ্তি লগোৱা আছে। তাতে আমি ফ্ৰণ্ট কেমেৰাটো অন কৰি ল'লোঁ। এনেকৈ ভিডিঅ' বনাই বনাই আমি ওপৰলৈ উঠি গ'লোঁ। চাওকচোন কেনেকুৱা লাগিছে বাৰু। পিছত তেনেকৈ আমি কৰিলোঁ, তাতেই বহুত টাইম কটালোঁ। তাৰপিছত আকৌ আমি আহিলোঁ, তাৰ পৰা ওলাই কেনে MG ৰোডলৈ আহিলোঁ। তাতে বহিলোঁ, ৰাতি বহুত টাইম বহিলোঁ আমি তাতে। বহি কেনে মানুহ চালোঁ, টাইম পাছ কৰিলোঁ, খোৱা বোৱা কৰিলোঁ। তাতে বেংগলী হোটেল আছিলে। একচুৱেলি আমাৰ ইণ্ডিয়ান খানা বেংগলী হোটেলতে ভাল পোৱা যায়, লোকেল খানা, ঘৰৰ খানা নিচিনা। তাতে আমি খোৱা বোৱা কৰিলোঁ। এইটো তাৰে ক্লিপ আছিলে এটা, মই এড কৰি দিলোঁ। আপোনালোকে চাওকচোন কি ধুনীয়া ভিউ হয় এইটো ৰাতিৰ ভাগত, অলপ এন্ধাৰ অৱস্থাত। চাওকচোন, এইটো MG ৰোড। তাতে আমি বহুত সময় টাইম পাছ কৰিলোঁ, ৰখিলোঁ। লাষ্টত যেতিয়া মানুহ কমি গ'ল, তেতিয়া আমি নিজৰে ৱাক কৰাৰ ভিডিঅ' বনালোঁ। এনেকৈ আৰু তাতে বহুত টাইম ৰখিলোঁ, কি ক'ম। আপোনালোকে দেখাই পাই আছে, এইটো ৰাতিৰ ভাগত
তো মহাত্মা গান্ধীৰ মূৰ্তি আছে, প্ৰতিমূৰ্তি লগোৱা আছে। মানে মহাত্মা গান্ধী ৰোড হয় MG ৰোড, তো মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি থাকিবই, এইটোতো কমন কথা। এনেকৈ আমি কেমেৰাটো ওলাই লৈ ভিডিঅ' বনাই গৈ আছোঁ আৰু আগলৈকে খোজকাঢ়ি, ইটো মূৰৰ পৰা সেইটো মূৰলৈ। বহুত পাক মাৰিলোঁ, ভাল লাগিছে। মানে ইমান ধুনীয়া এটা চিটি হয় নৰ্থ ইষ্টৰ, বহুত ক্লিন হয়। এয়া চাওক এনেকৈ সজাই থোৱা আছে। তাৰপিছত এইটো হ'ল নেক্সট ডে'ৰ ফুটেজ। আমি নাথুলা বাছৰ কাৰণে ওলালোঁ। আমাৰ লগত কেইজনমান মুম্বাইৰ কেইজনমান মানুহ আছিলে। মুম্বাইত আছিলে, আমি গ্ৰুপ ৱাইজ গৈছিলোঁ শ্বেয়াৰ টেক্সিত। তো তেনেকৈ মোক ক'লে ভিডিঅ' বনাই দিবলৈ, মই তেনেকৈ 2-এটা ভিডিঅ' বনাই দিলোঁ, শ্বৰ্ট ভিডিঅ'। তাৰপিছত ইয়াৰ পৰা আমি ওলাই এইটো চাব পাৰে নাথুলা, এইটো চাইনাৰ হয়, চাইনা ৰেজিমেণ্ট। চাইনিজত লিখা আছে চাওক, সিফালে চাইনিজ মানুহ হয় এইবিলাক। এইটো চাইডত আমাৰ ইণ্ডিয়ান মানুহ আছে। আমি ইফালৰ পৰা নিহাও কৰি চিঞৰি আছোঁ। নাজানো নিহাও মিনিংটো হেল্ল' বুলি হয় নেকি। এইটো আমাৰ ইণ্ডিয়ান আৰ্মি, ইমান ঠাণ্ডাত তাতে ডিউটি দি আছে। তাৰপিছত মই দেখা পালোঁ তলত হেমাৰ নিচিনা এটা গাড়ী আহিছে, বহুত ষ্ট্ৰং গাড়ী। বাপ্পা ঐ কি চাউণ্ডটো বাৰু ইয়াত নাই। এনেকৈ কেমেৰাটো ঘূৰাই দিলোঁ পিছত। চাইনা ৰেজিমেণ্টৰ হ'লে তাত কিবা লিখিছে অফিচ অফ ইণ্টাৰনেশ্যনেল মল এক্সচেঞ্জ। এইবিলাক চাইনিজ মানুহ। যি দেখা পাইছোঁ বাছ এইবিলাক চাইনা, এইটো পাৰ্ট ইণ্ডিয়াৰ। মানুহবিলাকে ইয়াত ৰখি ফটো উঠি আছে। তাত এটা বাউণ্ডাৰী দি আছে, বাউণ্ডাৰীৰ বাহিৰত। ইহঁত মানে মুম্বাইৰ হয়, আমি তাতে লগ পাইছিলোঁ, ইহঁতৰ লগত ফটো উঠিলোঁ আমি। মানে আমাৰ লগতে গৈছিলে তলৰ পৰা। তাৰপিছত আমি তাৰ পৰা লাহে ৰিটাৰ্ণ হ'লোঁ। ৰিটাৰ্ণ হৈ আমি নেক্সট আমাৰ লোকেশ্যন হ'ল বাবাজী কা মন্দিৰ, বাবা হৰভজন সিং। আপোনালোকে চাব পাৰে তাত লিভিং ৰুম আছে, অফিচ ৰুম আছে। এখেতৰ ষ্টৰি আছে, ষ্টৰি ইউটিউবত আছে, আপোনালোকে শুনিবচোন। বহুত ইণ্টাৰেষ্টিং ষ্টৰি হয়, ৰিয়েল লাইফ ষ্টৰি। আপোনালোকে শুনিলে বিলিভ নহ'ব, কিন্তু সঁচা হয়। এনেকৈ তাতে কথা মানে হৰভজন সিং বাবাৰ কথা শুনিলোঁ। তাৰপিছত তাতে মোক প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। প্ৰসাদখিনি খাই কেনে পিছত বাহিৰত আহি কেইটামান ফটো ক্লিক কৰিলোঁ। এইটো তাৰে মন্দিৰৰ গেটটো হয় এণ্ট্ৰি। তাৰপিছত আমি লাহেকৈ এক্সিট মাৰিলোঁ। এক্সিট মাৰি আহি আমি তলত টিচুং লেক বুলি এটা লেক আছে, তাতে আহি ৰখিলোঁ। ৰখি কিনে আমি কেইটামান ফটো ক্লিক কৰিলোঁ। এইবিলাক তাৰে ফুটেজ হয়, কিন্তু সেইদিনা বহুত ফগ আছিলে বেক চাইডত। লেকৰ বেক চাইডত এটা পাহাৰ আছে, ধুনীয়া, একো দেখাই নাযায়। তো তেনেকৈ আৰু তাৰপিছত আমি ৰুমত গুচি আহিলোঁ। আহি কিনে ৰেষ্ট লৈ কিনে ৰাতি আকৌ MG ৰোডত ওলাই গ'লোঁ। এইটো MG ৰোডৰ হয় আকৌ ৰাতি। তাতে আমি ৰুমটো MG ৰোডৰ ওচৰতে আছিলে। তো আহি কেনে ৰেষ্ট লৈ খাই বৈ ওলাই গ'লোঁ আৰু তাতে ৰাতি কৰিলোঁ। আকৌ সিদিনা ৰাতি তাতে গ'লোঁ মলটোলৈ। সেইদিনা অলপ ক্লাউড বেছি আছিলে, আপোনালোকে চাওকচোন। এনেকুৱা লাগি আছে মলটো ক্লাউডৰ ভিতৰত সোমাই গৈ আছে। ভুটীয়া বাংলা হেন লাগিছে, ভূত বাংলা। তাৰপিছত আমি তেনেকৈ বাহিৰত ওলাই আহিলোঁ। ওলাই আহি কেনে পিনে আহি আছিলোঁ, MG ৰোডৰ পিনে। তাতে মই এজন লোকেল ল'ৰাক লগ পালোঁ। মই ব্লগ বনাই আছিলোঁ, সিও আহিলে, হাই হেল্ল' দিলে। ক'লে যে আপোনালোকে আহক ইয়াত ফুৰিবলৈ। এনেকৈ আৰু পিছত সেই লাহেকৈ গুচি গ'ল। তাৰপিছত এইকেইটা ফটো তাৰে, এয়া চাওকচোন। মই ৱাক কৰি গৈ আছোঁ MG ৰোড ৰাতি 11টামান বজাত। তেতিয়া খালী হৈছিলে, মানুহ নাই। মই আৰু মোৰ লগৰটো আছিলোঁ। তাক ক'লোঁ বেক চাইডৰ পৰা এটা ভিডিঅ' ক্লিক কৰি দিয়ক আৰু। এনেকৈ ৰাতিটো কটালোঁ। আমি তাতে 2দিনমান আছিলোঁ, ভাল লাগিলে। আপোনালোকেও যাবও পাৰিলে, বহুত ভাল হয়, ইমান ক্লিন হয়। আৰু ভাল, অলপ মূৰে মূৰে বৰষুণ আহে, আকৌ নাইকিয়া হৈ যায়। মানে জেগাটো ভিজা হৈ থাকে। সেইটো কাৰণে চাওকচোন কেনেকুৱা ৰিফ্লেকশ্যন মাৰি আছে ফ্ল'ৰত। তেনেকেই আৰু আমি 3দিন আছিলোঁ, ঘূৰা ফিৰা কৰিলোঁ, ভাল লাগিল বহুত, চব চালোঁ। এইটো এটা চাওকচোন, আচৰিত।
2 মিনিট আগত এনেকুৱা আছিলে, আন্ধাৰ ক্লাউড হৈ গৈছিলে, পূৰা ক্লাউড আহি গৈছিলে। অকণমান পিছত চালোঁ হঠাৎ ক্লাউড নাইকিয়া হৈ গ'ল, পূৰা ক্লিন হৈ গ'ল। আপোনালোকে চাবচোন, মোৰ নেক্সট ক্লিপত মই দেখাই আছোঁ কেনেকুৱা। এয়া চাওকচোন ক্লাউড, এইখিনি 2 মিনিট টাইমৰ ব্যৱধানত এয়া চাওক কেনেকুৱা ক্লিন হৈ গৈছে। ধৰিবই নোৱাৰি যে ক্লাউড আছিল বা কি তেনেকুৱা। আপোনালোকে ভিডিঅ'টো চালে ভাল লাগিলে, থেংক ইউ।